নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথম খবৰ 24x7 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো লগতে স্বাগতম জনাইছো আমাৰ বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ ষ্টুডিঅত মই জিতেন সকলোৰে জ্ঞাত সপ্তাহৰ বুধবাৰ আৰু শুকুৰবাৰে দিনৰ 2 বজাৰ লগে আমি পোনপটীয়াকৈ আপোনালোকৰ সৈতে লৈ আহো আমাৰ সৈতে এগৰাকী বিশেষজ্ঞ চিকিৎসক উপস্থিত থাকে য'ত আপোনালোকৰ স্বাস্থ্যজনিত সমস্যাৰ পৰামৰ্শ দিয়ে আজিও ব্যতিক্ৰম নহয় আজিও আমাৰ সৈতে এগৰাকী বিশেষজ্ঞ চিকিৎসক উপস্থিত আছে মই পুনতে চিনাকি কৰাই দিবলৈ ওলাইছো আমাৰ সৈতে উপস্থিত আছে ডক্টৰ জয়ন্ত প্ৰসাদ শৰ্মা স্যাৰ পুনতে আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো ধন্যবাদ যিহেতু এতিয়া চৌদিশে বান বিভীষিকা ৰাজ্যৰ প্ৰায় 28খনকৈ জিলা বৰ্তমান বানৰ কবলত কিছু ঠাইত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও কিন্তু বান বিভীষিকাৰ যি এক অবৰ্ণনীয় পৰিস্থিতি হিয়া কিন্তু এতিয়া অব্যাহত আছে আৰু এই বানৰ সময়ত মানুহৰ কেনেধৰণে সুৰক্ষিত হৈ থাকিব কেনেধৰণে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব বা বানপানী শুকাই যোৱাৰ পিছত মানুহে স্বাস্থ্যজনিত সমস্যা কেনেকুৱা সমস্যাত আক্ৰান্ত হ'ব পাৰে বা সেই সমস্যাসমূহৰ পৰা কেনেধৰণে পৰিত্ৰাণ পাব পাৰে সেই সমূহৰ বিষয়ে আজি আমি কথা পাতিম ছাৰৰ পৰা আমি পৰামৰ্শ ল'ম গতিকে আমি যিহেতু বৰ্তমান পোনপটীয়া সম্প্ৰচাৰত আছো কিবা যদি আপোনালোকৰ প্ৰশ্ন আছে তেনেহলে আমালৈ সুধিব পাৰে আমাৰ ফোন নম্বৰটো হৈছে 036124668780 এই নম্বৰ আমি দি থৈছো স্ক্ৰিনত আপোনালোকে প্ৰত্যক্ষ কৰিছে এইটো হৈছে আমাৰ ফোন নম্বৰ আপোনালোকে আমালৈ ফোন কৰি পোনপটীয়াকৈ আমাৰ সৈতে কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব গতিকে পলম নকৰোঁ আহক আমি অনুষ্ঠানৰ মাজলৈ যাওঁ ছাৰ পুনতে আকৌ এবাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো থ্যাংক ইউ আৰু যিহেতু সকলোৰে জ্ঞাত বৰ্তমান ৰাজ্যত কেনে এক বান বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈ আছে আমি দুখিত যে বহু সংখ্যক লোক বৰ্তমান সময়তো আশ্ৰয় শিবিৰতে থাকিবলগীয়া হৈছে কিছু স্থানত বান সমস্যা কিছু উন্নত হৈছে যদিও কিন্তু ঘৰলৈ তেওঁলোক যাব পৰা নাই আৰু যিসকলে গৈছেও এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে বোকা পানী পলক পৰি এক অবৰ্ণনীয় পৰিৱেশৰ মাজত তেওঁলোকে সোমাইছে গৈ কিন্তু সেই সময়ত বিভিন্ন ধৰণৰ এতিয়া বেমাৰ আজাৰবোৰো সংক্ৰমণ হোৱা পৰিলক্ষিত হৈছে প্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰিছো বানপানীৰ সময়ত কি স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে সেই সম্পৰ্কে আমি কথা পাতিম কিন্তু এই মুহূৰ্তত যে একাংশ লোক আশ্ৰয় শিবিৰৰ পৰা তেওঁলোকে ঘৰলৈ গৈছে অবৰ্ণনীয় পৰিৱেশৰ মাজত তেওঁলোকে জীৱন এতিয়া কিছুদিনলৈকে অতিবাহিত কৰিব লাগিব সেই সময়ত কেনেকুৱা ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু তাৰ পৰা পৰিত্ৰাণৰ উপায় কি ছাৰ প্ৰথমে আপোনাৰ পৰা মই জানিব বিচাৰিছো ধন্যবাদ জিতেন একচুয়ালি এটা খুব রিলেভেন্ট পার্ট যে পোস্ট ফ্লাড মানুহখিনি যেতিয়া নিজৰ ঘৰত বা নিজৰ জাগালৈ উভতি যাব কি সাৱধানতা ল'ব লাগে যাতে তেওঁলোকৰ স্বাস্থ্য ভালে থাকে প্ৰথমতে দেখা যাব আমি ফ্লাড যেতিয়া হয় নহয় এন্টায়াৰ ওয়াটাৰ সাপ্লাই গুটেখিনি কন্টামিনেটেড হৈ যায় লেতেৰা হৈ যায় কাৰণ তাত ভাল পানী লেতেৰা পানী গুটেখিনি মিক্স হৈ যায় আৰু পানীটো যে 100% এসেনশিয়াল বস্তু এটা আমাৰ সকলোকে লাগে খাবৰ কাৰণে মুখ ধুব সাফা কৰিবৰ কাৰণে গা ধুবৰ কাৰণে ৰান্ধা বাঢ়া কৰিবৰ সবৰ কাৰণে সাফা পানীটো খুবেই প্ৰয়োজন গতিকে ফাৰ্স্ট এণ্ড ফৰমোষ্ট আমি যেতিয়া নিজৰ ঘৰলৈ উভতি যাম আমি খোৱা পানীৰ ব্যৱস্থাটো একদম কিন্তু সিকিউৰ কৰিব লাগিব খোৱা পানীটো এভেইলেবল হ'ব লাগিব ইয়াত দুটা উপায় আছে হয় সরকারে আপনাক যোগান ধরিলে বা অথবা আপনি বটলড ওয়াটার কিনিলে কিন্তু বটল ওয়াটার কিনব কিন্তু টাকা লাগিব ইটস কস্টলি গোটে সিম্পল উপায়টো কি আছে ইজি উপায়টো কি আছে গোটে আমি পানী খাম যেতিয়া খোৱা পানীটো বইল কৰি পেলাই ঠাণ্ডা কৰি পেলাই খাব লাগিব বা ক্লোরিন ট্যাবলেট আমাৰ সরকারি চিকিৎসালয়বোৰত ক্লোরিন ট্যাবলেট এভেইলেবল আছে গতিকে ক্লোরিন ট্যাবলেট যদি আমি পানীত দিওঁ যিখিনি বীজাণু আছে গোটেখিনি মৰি যায় গতিকে পানীটো সেফ হৈ যায় সেই পানীতে আমি গা ধোৱা খোৱা কাপড় ধোৱা ৰান্ধা বাঢ়া গুটেখিনি যদি কৰো বহু পৰিমাণে আমি কিন্তু বহুত বেমাৰৰ পৰা আমি বাচি থাকিব পাৰো সো প্ৰথমতে আমি কিন্তু আমাৰ পানীখিনি কিন্তু সুব্যৱস্থাটো কৰি ল'ব লাগিব এটা খুব এসেনশিয়াল হয় খুব গুৰুত্বপূৰ্ণ কথা এটা ক'লে যিহেতু আমি পানী হৈছে প্ৰাণীৰ প্ৰাণ গতিকে আমি পানী খাবই লাগিব গা ধুওঁতেও ব্যৱহাৰ কৰোঁ আমি সকলো সময়তে পানী ব্যৱহাৰেই কৰোঁ কিন্তু প্ৰথমতে আমি নিশ্চিত কৰিব লাগিব যে পানীখিনি ব্যৱহাৰৰ উপযোগী হয় নে নহয় ছাৰে খুব ধুনীয়াকৈ কৈছে আৰু কিনা পানীখিনি যদি আমাৰ কাৰণে উপলব্ধ নহয় সহজলভ্য নহয় যদি আমাৰ অসুবিধা হয় তেনেহলে সৰকাৰীভাৱে ক্লোৰিন ট্যাবলেটৰ কথা কৈছে ক্লোৰিন ট্যাবলেট ব্যৱহাৰ কৰি আমি সেই পানীখিনিক বিশুদ্ধ কৰি ল'ব পাৰোঁ আৰু এই মুহূৰ্তত মই সৰকাৰ প্ৰশাসনকো এটা কথা অনুৰোধ জনাম যদিহে আপোনালোকে সাহায্য দিবলৈ যায় যেতিয়া আপোনালোকে সাহায্য দিবলৈ যায় তেনেহলে সাহায্য দিয়াৰ সময়ত যদি কেৱল দালি চাউল আটা এইসমূহ নিদি লগতে এনেকুৱা ধৰণৰ ক্লোৰিন ট্যাবলেট জাতীয় কিছু আমাৰ পানীখিনি বিশুদ্ধ কৰি ৰাখিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ যদি আপোনালোকে হাতত কিছু পদক্ষেপ লয় তেনেহলে নিশ্চিতভাৱে বহু পৰিমাণে উপকৃত হ'ব আমাৰ বানপীড়িত ৰাইজ যিকিনে হওক ছাৰ আমাৰ এটা ফোন আছে আমি প্ৰথমতে ফোনটো লৈ লৈছো হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব হেল্ল' হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপুনি ক'ৰ পৰা কৈছে কোনে কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই বগলীৰ পৰা কৈছো
আপুনি জনাব পাৰে আপুনি কি জানিব বিচাৰিছে মই ভূমিধৰ কলিতা বজালিৰ পৰা কৈছোঁ যে এই বানপানীৰ সময়ত তাৰমানে হেৰি হৈছে তাৰমানে এই ভৰিবিলাক তাৰমানে আপোনাৰ তাৰমানে এই মাটি খাই তাৰমানে খোজ দিব নোৱাৰা হৈছে ছালটো এৰি যায় নহয় জানো ছাল উঠি যায় হতা হৈ যায় আঙুলিৰ ফাকে ফাকে নহয় জানো হয় হয় সেই সমস্যাৰ পৰা কেনেধৰণে আমি পৰিত্ৰাণ পাব পাৰোঁ সেয়াই জানিব বিচাৰিছে নহয় জানো হয় হয় আপুনি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আপুনি গুৰুত্বপূৰ্ণ কথা এটা জানিব বিচাৰিছে ছাৰ তেখেতে খুব ধুনীয়া প্ৰশ্ন এটা উত্থাপন কৰিছে এইটো আচলতে কমন প্ৰব্লেম সকলোৰে হয় বানপানী বেছিকৈ পানী গছকি থকাৰ কাৰণে হয় বোকা পানী গছকি থকাৰ কাৰণে হয় কাৰণ আমি জানো তাৰমানে আমিও বানপানী পৰিস্থিতি এৰিয়াৰ পৰাই অহা মানুহ গতিকে আমি সেইসমূহ সমস্যা সন্মুখীন হৈ আহিছোঁ এতিয়া যদি আমি কিবা এটা পৰামৰ্শ দিব পাৰোঁ নিশ্চিতভাৱে মোৰো ভাল লাগিব তুমি বুলিয়ে নহয় গুৱাহাটী বা চহৰত থকা 90% মানুহ গাঁৱৰ পৰাই আছে তেওঁলোকৰ ৰুটছ শিপাবোৰ আমাৰ গাঁৱতে আছে গতিকে সৰুতে আমি নিশ্চয় এইবোৰ বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ হেৰিত ফেচ কৰিছিলোঁ যি কি নহওক বানপানী যেতিয়া হয় বা পানী যেতিয়া বেছিকৈ হয় নহয় বহুত প্ৰব্লেম হয় কিছুমান একিউট অৰ্থাৎ লগে লগে হোৱা প্ৰব্লেম আৰু কিছুমান ক্ৰনিক অৰ্থাৎ দেৰিকৈ হোৱা প্ৰব্লেম তাৰ মাজতে এটা প্ৰব্লেম হৈছে আপুনি যিটো কথা কৈছে স্কিন ইনফেকশ্যন যিটো হয় আপোনাৰ আঙুলিৰ ফাকৰ মাজত পানীয়ে খাই দিয়ে সেইটো তাৰপিছত ফাংগল ইনফেকশ্যন হয় গতিকে কেনেকৈ প্ৰতিৰোধ আপুনি বাচি থাকিব পাৰিব প্ৰথমতে কিয় হৈছে বস্তুটো কাৰণ আপোনাৰ ভৰিখন অনবৰতে পানীৰ লগত কণ্টেক্টত হৈ আছে সেয়েহে আপুনি পানী যেতিয়া খচিব বা পানী কিবা কাৰণত যাব লগা হ'ল আপুনি গামবুট জাতীয় বস্তু ব্যৱহাৰ কৰিব নম্বৰ 1 তাৰপিছত আহাৰ পিছত লগে লগে আপুনি ভৰিখন শুকাই ল'ব কাপোৰেৰে মুচাই ল'ব শুকান কাপোৰেৰে মুচিব যাতে বস্তুটো ড্ৰাই হয় তাৰপিছত আপুনি মলম বা তেল কিবা যদি লগাই দিয়ে তাতে বস্তুটো আপোনাৰ ড্ৰাই হৈ থাকিলে আপোনাৰ ফাংগল ইনফেকশ্যন নহয় কিন্তু মোষ্ট ইম্পৰ্টেণ্টলি বানপানীৰ সময়ত আমি যিমান দূৰ পাৰোঁ আমি কিন্তু পানী টাচ নকৰাকৈ থাকিবৰ কাৰণে চেষ্টা কৰিব লাগিব কাৰণ পানীৰ বহুত কিবা কিবি বস্তু উঠি আহে যেনেকৈ পাথৰ ডাঙৰ বোল্ডাৰ আহিব পাৰে গছ আহিব পাৰে সাপো আহিব পাৰে বেলেগ জন্তু আহিব পাৰে সাপে যদি আহে আপোনাক সাপে খুটিব পাৰে ডাঙৰ পাথৰ এটা যদি আহে আপোনাক ইঞ্জুৰি কৰিব পাৰে ডাঙৰ গছ এটা আহে আপোনাক খুন্দা মাৰি লৈ যাব পাৰে সেয়েহে কিন্তু আমি বীৰপুৰুষ হ'ব নালাগে ফ্লাড যেতিয়া হয় বানপানী যেতিয়া হয় আমি সাৱধানতাটো একদম নিজে সাৱধান হ'ব লাগে আৰু ওখ জাইত গৈ থাকিব লাগিব বানপানীৰ সময়ত আমি খেতিত বা পানীত নামি যিমান দূৰ পাৰোঁ আমি কৰিব নালাগে আৰু বানপানীত বহুত মানুহ দেখা যায় তেওঁলোকে মাছ মাৰে প্লিজ এইটো এভইড কৰিব লাগে কাৰণ কিবা এটা যদি দুৰ্ঘটনা হৈ যায় ভগৱানে নকৰক বচাবৰ কাৰণে কিন্তু কোনো নাথাকে আৰু পানীৰ সোঁতটো ইমান ফ'ৰ্চফুল ইমান পাৱাৰফুল আপোনাক উঠাই লৈ গুচি যাব আপুনি একোৱে গম নাপাব একোৱে কৰিব নোৱাৰিব আৰু পটপট হৈ যাব আপুনি গম আপোনাৰ চকুৰ আগতে গোটেই বস্তুটো নাইকিয়া হৈ যাব ছাৰ দৰ্শকগৰাকীৰ প্ৰশ্নটোৰ আঁত ধৰি মই এটা কথা আপুনি উল্লেখ কৰিব বিচাৰিছোঁ আপুনি গামবুটৰ কথা উল্লেখ কৰিলে যে আমাৰ এনেকুৱা ধৰণৰ পৰিৱেশ উদ্ভৱ হ'লে আমি পৰাপক্ষত গামবুট ব্যৱহাৰ কৰিব লাগে কিন্তু গাঁও এৰিয়াত বিশেষকৈ এনেকুৱা ধৰণৰ বস্তুবোৰ সহজলভ্য নহয় বা কাৰোবাৰ সামৰ্থ্যৰ বাহিৰত হয় তেনে পৰিপ্ৰেক্ষিতত তেওঁলোকে পানীৰ লগত কণ্টেক্টটো কৰিবলগীয়া হয়েই সেইটো তেওঁলোকৰ ৰাতিপুৱাৰ নিশা বিচনাত পৰালৈকে মানে বেছিখিনি সময় তেওঁলোকে পানীৰ লগত কণ্টেক্ট হৈ থাকে সেই মানুহখিনিয়ে কি ধৰণৰ প্ৰিকশ্যন ল'ব তেওঁলোকে কেনেধৰণে প্ৰতিৰোধ কৰিব এইসমূহ সমস্যা বিশেষকৈ স্কিন ইনফেকশ্যনৰ দৰে সমস্যা খুব ৰিলিভেণ্ট বস্তু মই সেইকাৰণে কওঁ যিবোৰ জাগাত আমাৰ বানপানী হয় সাধাৰণতে আমি জানো যে এইখিনি জাগাত আমাৰ বছৰি বা দুবছৰ মূৰত বানপানী হয় সেয়েহে মই অনুৰোধ কৰিম যিমান মানুহসকল আছে তেওঁলোকে ঘৰত কিন্তু গামবুট এযোৰ বা দুযোৰ ৰাখি থৈ দিয়ে যাতে কাৰণ আপুনি কোৱাৰ দৰে যদি পানীত যাবই লাগে গামবুট ব্যৱহাৰ কৰিবটো খুব এসেনশিয়াল নহলে কিন্তু স্কিনত পানীৰ কাৰণে লেটাৰ পানীৰ কাৰণে আৰু পানী কন্টেক্টত থাকাৰ কাৰণে বহুত ধৰণৰ ইনফেকশ্যন হ'ব পাৰে এক ফাংগল ইনফেকশ্যনটো নম্বৰ 1 তাৰপিছত কন্টেক্ট ডাৰ্মাটাইটিছো হ'ব পাৰে গতিকে আপুনি যিমান কম পাৰে যদি উপায় যদি পানীত যাবই লাগে আৰু আপোনাৰ ঘৰত যদি গামবুট নাই আপুনি যাব পানী যি কাম কৰিব লাগে আছে কৰিব কৰাৰ লগে লগে আহাৰ লগে লগে মই কোৱাৰ দৰে গামছাৰে ধুনীয়াকৈ ভৰিখন মুচি ল'লে তাত ইমিডিয়েটলি বস্তুটো ড্ৰাই কৰি ল'লে শুকাই ল'লে আৰু ঘৰত যদি পাউডাৰ থাকে পাউডাৰ দিব বা নহ'লে তেল নাৰিকলৰ তেল ঘৰত থাকে বা মিঠাতেল থাকে লগাই যদি দিওঁ আমাৰ ফাংগল ইনফেকশ্যনৰ পৰা আমি দূৰ হৈ থাকিব পাৰোঁ খুব ধুনীয়া কথা স্যাৰ খুব ধুনীয়া এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ ছাৰে ইতিমধ্যে দিছে স্যাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই ৰঙিয়াৰ পৰা কৈছোঁ ৰ'ব ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে মোৰ তাৰমানে আপোনাৰ ডক্টৰ দেখুৱাইছিলোঁ আগতে মোৰ গোড়াৰ তামান বিষ দুটা গোড়া আপোনাৰ ডক্টৰ দেখুৱালে ডক্টৰে ইউৰিক এচিড চাব গ'লে 7.2 এনেকৈ বুলি ক'লে মই পোৱা বুলি ক'লে এটা কথাটো হ'ল কি মই ইউৰিক এচিড টেবলেট দিছিলে মই খালোঁ ইয়াৰ নাই হয় ডাঙৰীয়া ক্ষমা কৰিব মই আপোনাৰ কথাখিনি খুব ভাল ধৰণে ধৰিব পৰা নাই আপুনি কি ক'ব বিচাৰিছে আপোনাৰ সমস্যাটো আকৌ এবাৰ যদি কয় হেল্ল' শুনা পাইছেনে শুনি আছোঁ আপোনাৰ সমস্যাটো আকৌ এবাৰ ক'বচোন মানে মোৰ আপোনাৰ ইউৰিক এচিডৰ প্ৰব্লেম আছিলে আগতে আছিলে তাৰ পৰা মোৰ গোড়াৰ বিষ তামান বিষ দুটা গোড়া
মাজতে দেখুৱালো ডক্টৰে ক'লে 7.2 থকা বুলি ক'লে। তাৰপিছত মোক ইউৰিক এচিডৰ টেবলেট দিলে, খালো মই। কিন্তু কথাটো হ'ল কি আপোনাৰ এতিয়ালৈকে আপোনাৰ এমাহ হৈ গ'ল খোৱাত, টেবলেট কিন্তু এতিয়ালৈকে ঘূৰাৰ বিষ মোৰ কমা নাই কিজানি। আচ্ছা, মই আপোনাৰ কথাটো বুজি পাইছোঁ। আপোনাৰ ইউৰিক এচিডৰ প্ৰব্লেম আছে, গতিকে ইউৰিক এচিডৰ প্ৰব্লেম বানপানীৰ লগত কোনো সম্পৰ্ক নাই, ঠিক আছে, 1 নম্বৰ। 2 নম্বৰতে ইউৰিক এচিড যিসকল মানুহৰ বেছি থাকে তেওঁলোকৰ যদি চিমটমছ হয়, অৰ্থাৎ চিমটমছ মানে কি, গাঁঠিবোৰ ফুলিব, গাঁঠিবোৰ ৰঙা হৈ যাব, গাঁঠিৰ বিষ হ'ব, তেওঁলোকে ইউৰিক এচিডৰ দৰৱ খাব লাগিব। বেলেগ বেলেগ ধৰণৰ দৰৱ এভেইলেবল হয়, আপুনি ডাক্তৰৰ ওচৰত গ'লে ডাক্তৰে দৰৱ দিব। তৃতীয়তে আপুনি খুব বেছি কৰি পানী খাব লাগিব, কাৰণ আপোনাৰ বিষটো কিয় হৈছে, গাঁঠিবোৰ কিয় ফুলে, কাৰণ তাতে ইউৰিক এচিডৰ ক্ৰিষ্টেলছবোৰ জমা হয়। সেইকাৰণে আপুনি ক্ৰিষ্টেলছবোৰ বডিৰ পৰা কেনেকৈ নাইকিয়া কৰিব, পানী খালে পেচাবৰ লগতে ক্ৰিষ্টেলছখিনি আপোনাৰ গাৰ পৰা শৰীৰৰ পৰা বাহিৰ হৈ যাব। সেয়েহে ইউৰিক এচিড থকা মানুহৰ বা যিসকল মানুহৰ ইউৰিক এচিড চান্সেছ বেছি হোৱাৰ কাৰণে তেওঁলোকে পানী খুব খাব লাগিব আৰু ঘনে ঘনে বাথৰুমত গৈ পেলাই পেচাবটো যাতে কৰে। চতুৰ্থতে যিবোৰ খাদ্য বস্তু ইউৰিক এচিড বঢ়ায়, যেনেকৈ হাই প্ৰটিন, ৰঙা মাংস, হাই প্ৰটিন ডায়েট, তেওঁলোকে অলপ কম কৰি ব্যৱহাৰ কৰিব লাগিব। কৰে যদি দেখিব আপুনি 1 মাহ, 6 সপ্তাহ, 4 সপ্তাহৰ পিছত লাহে 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 আপোনাৰ ইউৰিক এচিড কমি আহিছে, আৰু এইখিনি বস্তু ব্যৱহাৰ কৰি থাকিলে আপুনি ধুনীয়াকৈ থাকিব পাৰিব। কিন্তু আপোনাৰ ইউৰিক এচিড বাঢ়াৰ লগে লগে আপোনাৰ গাঁঠিৰ বিষ, ফুলা, ৰঙা পৰি যোৱা সেইখিনি কিন্তু হ'ব। গতিকে এইখিনি সাৱধানতা কিন্তু আপুনি ল'বই লাগিব। হয় ডাঙৰীয়া, আপুনি নিশ্চয় আপোনাৰ উত্তৰটো পাইছে। ছাৰ, আমি ইতিপূৰ্বে কথা পাতি আছিলোঁ যে বানপানীৰ সময়ত বা বানপানী শুকাই যোৱাৰ পিছত কেনেকুৱা সমস্যাৰ সন্মুখীন হ'ব পাৰে। আমি এটা কথা জানিলোঁ যে স্কিন ইনফেকশ্যন হ'ব পাৰে, গতিকে ফাংগাল ইনফেকশ্যনৰ পৰা বাচিবৰ কাৰণে কিখিনি উপায় কৰিব লাগিব সেইখিনি ইতিমধ্যে কৈছে। আৰু কি সমস্যাৰ সন্মুখীন হ'ব পাৰে ছাৰ, মই জানিব বিচাৰিছোঁ। পোষ্ট ফ্লাড, কাৰণ ফ্লাড এটা হৈছে ডিভাষ্টেটিং বস্তু এটা, য'ত নেকি ইফেক্ট আমাৰ শাৰীৰিক ইফেক্ট হয়, মানসিক ইফেক্ট হয়, আৰু অৰ্থনৈতিক ইফেক্টো হয়। আমি কিন্তু এই 3টা ইফেক্ট কিন্তু ইণ্টাৰ ৰিলেটেড, আৰু ইটোৱে ঠেলাক কৰে, ইটোক ঠেলা কৰে, অৰ্থাৎ এইটো এটা চাইক্লিকেল ইভেণ্ট, এটাৰ কাৰণে এটা, এটাৰ কাৰণে এটা, এটাৰ কাৰণে এটা। সেইকাৰণে আমি কিন্তু 3 prong গোটেইখিনি বস্তু চাইবলৈ আমাৰ নিজৰ হেল্থৰ প্ৰতি যত্ন ল'ব লাগিব। প্লাছ আমাৰ মানসিক বহুত অশান্তি হয়, মানসিক ষ্ট্ৰেছ বহুত হয়, তাৰ কাৰণে বহুত বেমাৰ হয়। আমি প্ৰগ্ৰেমত যেনেকৈ গৈ থাকিম যে আলোচনা কৰিম নিশ্চয়। থাৰ্ডলি অৰ্থনৈতিক অৱস্থা এটা হয়, গতিকে অৰ্থনৈতিক দিশটো আমি চাব লাগিব। হেল্থ ৱাইজ আমি যিটো কওঁ পোষ্ট মেইন প্ৰব্লেম হৈছে আমাৰ পানী, ৱাটাৰ চ'ৰ্চটো আমাৰ কণ্টামিনেট হৈ যায়। 2 নম্বৰ, পানীটো কণ্টামিনেট হৈ যোৱাৰ লগে লগে ৱাটাৰ বৰ্ন ডিজিজেছ যেনেকৈ কলেৰা, টাইফইড, গেষ্ট্ৰ'এণ্টাৰাইটিছ, ডিচেণ্ট্ৰি, ডায়েৰিয়া খুব কমন হয়। তাৰ পৰা বাচিবৰ কাৰণে খুব ইজি উপায় মই প্ৰথমতে কোৱাৰ দৰে পানী আপুনি ফিল্টাৰ কৰি বা গৰম কৰি ঠাণ্ডা কৰি খাব, বা ক্লৰিন পানী দি পেলাই খাব, যাতে আপোনাৰ পানীখিনি বিশুদ্ধ হয়, 1 নম্বৰত। 2 নম্বৰত আপোনাৰ খোৱা বস্তু যিখিনি থাকে চাফা পানীত ধুব। আমাৰ বহুতৰ অভ্যাস এটা যে আমি কাপোৰে হওক বা খোৱা বস্তুক আমি যিকোনো বস্তুতে পানীতে চাফা কৰি ধুলোঁ, ধুই পেলাই তাৰপিছত ৰান্ধিলোঁ, সেইটো নকৰিব। আপুনি ফ্লাড ৱাটাৰতে কেতিয়াও আপোনাৰ খোৱা বস্তু নাৰান্ধিব, আপুনি ক্লিন ৱাটাৰেৰে চাফা পানীতে আপুনি খোৱা বস্তুখিনি কৰি পেলাই আপুনি খাব। তৃতীয়তে, আপুনি যেতিয়া ফ্লাড হৈ যোৱাৰ পিছত আপুনি আপোনাৰ ঘৰত যেতিয়া সোমাইছে, আপোনাৰ ঘৰ বাৰীত গোটেইবোৰ লেতেৰা হৈ আছে, পলস পৰি আছে, মাটি পৰি আছে, বোকা পাৰি আছে, গতিকে আপোনাৰ সময় লৈ পেলাই ধুনীয়াকৈ চাফা কৰিব। চতুৰ্থতে, সেই গোটেই বস্তুখিনি শুকাব লাগিব। নুশুকালে কি হ'ব, এনভাইৰনমেণ্টটো ডেম্প হ'ব। ডেম্প হ'লে যিসকল মানুহৰ চেষ্টত ইনফেকশ্যন আছে, যেনেকৈ হাঁপানি হ'ব পাৰে বা বেলেগ প্ৰব্লেম হ'ব পাৰে, সেই প্ৰব্লেমছখিনি বেছি পাব পাৰে। সেয়েহে ঘৰখিনি কিন্তু ভালকৈ খিৰিকী দৰ্জাবোৰ খুলি দি ধুনীয়াকৈ ভালকৈ এৰেশ্যন চাফ চিকুণ কৰি ল'ব লাগিব। চাফ চিকুণৰ লগতে এৰেশ্যনটো যাতে ভাল হয়, যাতে গোটেই বস্তুটো ডিহিউমিডিফাইড হয়। কাৰণ ডিহিউমিডিফায়াৰটো লগোৱা ইমান সহজ নহয়, এইটো এটা এক্সপেঞ্চিভ বস্তু, আৰু বানপানীৰ পিছত ইলেক্ট্ৰিচিটিৰ প্ৰব্লেম থাকে, বেলেগ প্ৰব্লেমো থাকে, যিখিনি আমি দেখোঁ সাধাৰণতে। গতিকে আপুনি ডিহিউমিডিফায়াৰ আপুনি যোগাৰ যদিও কৰে, আপুনি কিন্তু প্লাগ ইন কৰিব নোৱাৰিব। সেয়েহে আমি এইখিনি হোম ৰেমেডি কৰিব লাগিব, যাতে আপুনি গোটেই ঘৰৰ ভিতৰখন ডিহিউমিডিফাইড হৈ থাকে, যাতে মইশ্চাৰ জমা নহয়। 5 নম্বৰতে, বানপানীৰ সময়ত যিহেতু আপোনাৰ ঘৰটোতো অ'পেন হৈ গৈছিলে, জন্তু সোমাব পাৰে, সাপ থাকিব পাৰে, স্কৰ্পিয়ন থাকিব পাৰে, গোটেই চুক ঠুকবোৰ, ফাকবোৰ খুব ধুনীয়াকৈ চেক কৰিব লাগে, যাতে তাতে সাপৰ পোৱালি বা সাপ বা বেলেগ ধৰণৰ জন্তু কোনো যাতে নাথাকে, কাৰণ নহ'লে আপোনাক কিন্তু বাইট কৰিব পাৰে, সৰাৰ পিছত আকৌ বেলেগ এটা ইমাৰ্জেঞ্চি হ'ব পাৰে। হয় ছাৰ, আমি আজি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰি আছোঁ। ছাৰে খুব ধুনীয়াকৈ কৈ আছে আচলতে বানপানীৰ পিছত আমিতো কেনেকুৱা ধৰণৰ সাৱধানতা অৱলম্বন কৰিম। বানপানীৰ পিছততো আমি আশ্ৰয় শিবিৰলৈ গুচি আহোঁ বানপানীৰ সময়ছোৱাত, আৰু বানপানী শুকাই যোৱাৰ লগে লগে আমি নিজৰ ঘৰখনলৈ পুনৰ উভতি যাওঁ। নিজৰ ঘৰখনত গৈ পেলাই আমি কেনেধৰণে সাৱধানতা অৱলম্বন কৰিম, ঘৰখন কেনেধৰণে চাফ চিকুণ কৰিম, কেনেকুৱা ধৰণে পৰিৱেশ আকৌ গঢ়ি তুলিম, সেই সম্পৰ্কে ছাৰে খুব ধুনীয়াকৈ কৈ আছে। মই এই মুহূৰ্তত দৰ্শকসকলক পুনৰবাৰ জনাই দিওঁ যে আপোনালোকে যদি বানপানী
বানপানীৰ সময়ত হ'ব পৰা সমস্যা সম্পৰ্কে কিবা জানিব বিচাৰিছে বা এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণৰ কিবা উপায় জানিব বিচাৰিছে তেনেহ'লে পলম নকৰিব আমালৈ ফোন কৰক আমাৰ ফোন নম্বৰটো হৈছে 0361246670 এই নম্বৰত ফোন কৰি আমাৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব ছাৰ এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মাহেকীয়া হলিষ্টাৰ পেটটো কিয় বিষ হয় হয় বাইদেউ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে অকণমান টেলিভিছনৰ পৰ্দাৰ পৰা দূৰলৈ আহি আমাৰ সৈতে কথাখিনি পাতিব তেতিয়া আপোনাৰ কথাখিনি আমাৰ শুনিবলৈ সুবিধা হ'ব মাহেকীয়া হলিষ্টাৰ পেটটো কিয় বিষ হয় ক্ষমা কৰিব ওকে আপুনি যিটো বিষয় জানিব বিচাৰিছে সেই বিষয়টো আচলতে আজি আলোচনাৰ ৰিলেটেড নহয় তথাপিতো মই এবাৰ ছাৰক সুধিব বিচাৰিছোঁ ছাৰ তেখেতে প্ৰশ্নটো সুধিছিলে যে যিটো মেইনছৰ পিৰিয়ড সেই সময়ছোৱাত তেওঁলোকৰ পেটৰ বিষ কিয় হয় এই কথাটো তেওঁ জানিব বিচাৰিছে বহু মানুহৰ মেইনছৰ সময়ত মাহেকীয়া বেমাৰ যিটো বুলি কয় সেইটো পেটৰ বিষটো হয় আচলতে সেইটো সময়ত ওভুলেশ্যন মানে ওভাম আমাৰ শৰীৰত ওভাম ইউটেৰাছটো আছে যিটো বাচ্চা মানে হেৰি গ্ৰহণ হয় আৰু তাৰপিছত ওভাম দুটা আছে য'ৰ পৰা মানে কোষটো আহে গতিকে সেই ওভুলেশ্যনৰ সময়ত তাৰ পৰা কোষটো এটা এটাকৈ ফুটি ফুটি ওলায় সেই সময়ত কিছুমান মানুহৰ বিষ এটা হয় হা কাৰোবাৰ ক্ষেত্ৰত টলাৰেবল হয় কিছুমান ক্ষেত্ৰত টলাৰেবল নহয় যেতিয়া টলাৰেবল নহয় খুব বেছিকৈ বিষ হয় বিষৰ দৰৱ খালে বিষটো কমি যাব এদিন বা দুদিন খালে বিষটো নাইকিয়া হৈ যায় আৰু বহু ক্ষেত্ৰত দেখা গৈছে যে ডেলিভাৰী যেতিয়া হয় ডেলিভাৰীৰ পিছত সেই বিষটো একেবাৰে নাইকিয়া হৈ যায় আৰু বহু ক্ষেত্ৰত বিয়াৰ পিছত বা ডেলিভাৰী হোৱাৰ পিছতো বিষটো নাইকিয়া হৈ যায় হয় মই এই মুহূৰ্তত মই দৰ্শকসকলক জনাই দিওঁ যে আজি আমাৰ সৈতে যিগৰাকী বিশেষজ্ঞ চিকিৎসক ডক্টৰ জয়ন্ত প্ৰসাদ শৰ্মা ছাৰ আছে আমি ছাৰৰ সৈতে আজি বানপানীৰ সময়ত হ'ব পৰা বা বানপানীৰ পিছত হ'ব পৰা স্বাস্থ্যজনিত সমস্যাৰ সম্পৰ্কে কথা পাতি আছোঁ গতিকে সেই সম্পৰ্কে যদি আপোনালোকে আমাক প্ৰশ্ন সোধে তেনেহ'লে আমাৰ উত্তৰ দিবলৈ ভাল হ'ব আৰু আপোনালোকেও নিশ্চয় উপকৃত হ'ব আপোনাৰ স্থানত হয়তো বানপানী নহ'ব পাৰে কিন্তু আপোনাৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত বানপানী হ'ব পাৰে আপুনি নিশ্চিতভাৱে এজন সচেতন ব্যক্তি হিচাপে ৰাজ্যখনৰ এগৰাকী শিক্ষিত মানুহ হিচাপে আপুনি ওচৰ চুবুৰীয়া যিসকল বানপানী পীড়িত অঞ্চল আছে সেই অঞ্চলত গৈ আপোনালোকে এইসমূহৰ বিষয়ত এৱাৰনেছ প্ৰগ্ৰেম কৰিব পাৰে বা বুজাব পাৰে যে বানপানীৰ সময়ত বা বানপানীৰ পিছত এনে সাৱধানতা অৱলম্বন কৰিলে নিশ্চিতভাৱে স্বাস্থ্যজনিত সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি গতিকে এই কথাখিনি কেৱল সেই বানপানী হোৱা অঞ্চলৰ মানুহৰ কাৰণেই নহয় বানপানী নোহোৱা অঞ্চলৰ ৰাইজেও জানিব পাৰে বা তেওঁলোকে সুধিব পাৰে যদি কিবা জানিব বিচাৰে আমালৈ ফোন কৰিব পাৰে আমাৰ ফোন নম্বৰটো দি থোৱা আছে গতিকে মই পুনৰবাৰ দৰ্শকসকলক অনুৰোধ জনাইছোঁ যে আজিৰ যিখিনি সমস্যা আমি যিখিনি কথা আলোচনা কৰি আছোঁ সেয়া বানপানী সময়ত ল'ব পৰা স্বাস্থ্যজনিত সমস্যা বা বানপানী শুকাই যোৱাৰ পিছত হ'ব পৰা স্বাস্থ্যজনিত সমস্যা সম্পৰ্কে আমি ছাৰৰ সৈতে কথা পাতি আছোঁ আৰু তাৰ ওপৰতে যদি প্ৰশ্ন কৰে নিশ্চিতভাৱে আমাৰ কাৰণেও ভাল হ'ব আমি উত্তৰ দিবলৈও ভাল হ'ব যি কি নহওক ছাৰ আমি ইতিমধ্যে আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ যে বানপানীৰ সময়ত বা বানপানীৰ পিছত যেতিয়া ঘৰলৈ যায় ৰাইজে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব তেওঁলোক কেনেধৰণে সুৰক্ষিত হৈ থাকিব এতিয়া মই কিছু কথা জানিব বিচাৰিছোঁ যে বানপানী হৈ থকাৰ সময়ত বহুতে নিজৰ আপোন ঘৰখন এৰি থৈ আশ্ৰয় শিবিৰত আশ্ৰয় ল'বলগীয়া হয় ওখ স্থান বিচাৰি সেইসমূহ স্থানলৈ তেওঁলোকে ঢাপলি মেলিবলগীয়া হয় আৰু সেইসমূহ স্থানত গৈ তেওঁলোকে হয়তো বিশেষকৈ মহিলাসকলে এটা সুৰক্ষিত পৰিৱেশ নাপায় তেওঁলোকে নিজকে লুকুৱাই ৰাখিবলৈ বাধ্য হয় বহু সময়ত তেওঁলোকৰ যিটো কথা অলপ আগতে আমি পাতিছিলোঁ যে মাহেকীয়া সমস্যা তেওঁলোকে সেই বানপানীৰ সময়ত এনেকুৱা ধৰণৰ সমস্যাসমূহ হ'লে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় বিশেষকৈ মহিলাসকল তেনে সময়ত সেইসকল মহিলাৰ কেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে বা সেই সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায় কি ছাৰ কাৰণ মেইন কথা হ'ল যেতিয়া বানপানী যেতিয়া হয় সেইটো এটা কমিউনিটি প্ৰব্লেম হয় গতিকে কমিউনিটি ছাপৰ্টটো খুব দৰকাৰ অৰ্থাৎ ফেমিলি ছাপৰ্ট ঘৰৰ প্ৰত্যেকখন ঘৰ এখন গাঁৱৰ যেতিয়া বানপীড়িত হয় কেইবাঘৰো ঘৰ এফেক্টেড হয় গতিকে সেই গোটেইখিনি মানুহে বস্তুখিনি যে লেডিজ যিখিনি প্ৰব্লেম হয় সেইখিনি কিন্তু আমি ছাপৰ্টিভ হ'ব লাগিব আমি ডিছমিছ কৰি দিলে নহ'ব কাৰণ ফেমিলি ছাপৰ্ট যদি পায় কমিউনিটি ছাপৰ্ট যেতিয়া পায় আপুনি দেখিব যে বহুত প্ৰব্লেম কমি থাকে অট'মেটিক কমি থাকিব কাৰণ এইটো প্ৰব্লেম আপোনাৰ ঘৰত হৈছে কালি আপোনাৰ নেক্সট ঘৰটো হ'ব পাৰে তৃতীয় দিন এইটো ঘৰটো হ'ব পাৰে সেয়েহে আমি সকলোৱে যদি সেনেকৈ ভাবোঁ যে এইটো এটা কমন প্ৰব্লেম আৰু আমি এটা কমন চলিউশ্যন এটা কৰিব পাৰোঁ খুব ভাল কথা সেয়ে মই ক'ব বিচাৰিছোঁ প্ৰথমতে কোৱাৰ দৰে যেতিয়া আমি জানো বা আমি এটা বানপীড়িত অঞ্চলত থাকোঁ বা বান হ'ব বুলি আমি জানো আমি এটা
কিট বা অলপমান বস্তু এটা প্ৰিপেৰেশ্যন এটা কৰিব লাগে যাতে অলপ খাদ্য বস্তু অলপমান এভেইলেবল কাৰণ বান হোৱাৰ লগে লগে আমি ডেফিনেটলি সাহায্যটো আমাৰ ওচৰত আহি নাপাব পাৰে এদিন বা দুদিনটো সময় লাগিবই সেয়েহে আমি কিন্তু অলপ চাউল দালি আৰু অলপ ড্ৰাই বস্তু যদি আমি লগত ৰাখিব পাৰোঁ খাবৰ কাৰণে লগতে যিসকল চাইল্ড বিয়াৰিং এজৰ মাইকী মানুহ আছে তাৰমানে অৰ্থাৎ 14 ইয়াৰ্ছৰ পৰা 40-45 তাৰমানে মাহেকীয়া যাৰ হ'ব পাৰে তেওঁলোকে চেনিটেৰী পেজৰো যদি যোগাৰ কৰে লগত ৰাখে কাৰণ কেতিয়া হ'ব সকলোতো জানে যে খবৰ হৈছে নহৈছে চেনিটেৰী পেজো যদি লগত যোগাৰ কৰি ৰাখে তেওঁলোকে টু লাৰ্জ এক্সটেণ্ট এই প্ৰব্লেমৰ পৰা কিন্তু বাচি থাকিব পাৰিব হয় হয় খুব এটা গুৰুত্বপূৰ্ণ কথা আচলতে সকলোৰে সহযোগত বহু সমস্যাই আমি সমাধান কৰিব পাৰোঁ নহয় জানো এই সমস্যাসমূহ কেৱল এজনৰ নহয় আজি যদি মোৰ ঘৰত হৈছে কাইলৈ হয়তো আপোনাৰ ঘৰত হ'ব পাৰে গতিকে যদি আমি সকলোৱে সহযোগ কৰোঁ নিশ্চিতভাৱে এনেকুৱা ধৰণৰ বহু দুৰ্যোগ আমি হেলাৰঙে পাৰ কৰিব পাৰিম বা সকলোৰে সহযোগত আমি সুৰক্ষিত হৈ বাচি থাকিব পাৰিম স্যাৰ মই এটা কথা জানিব বিচাৰিছোঁ যে এই বানপানীৰ সময়ছোৱাত বা বানপানী হৈ যোৱাৰ পিছত যথেষ্ট সংখ্যক লোকে ডায়েৰিয়া ডিচেণ্ট্ৰি কলেৰা বা হেপাটাইটিছ এ লেপোস্পাইৰচিছ এইবিলাকৰ দৰে সমস্যাসমূহত আক্ৰান্ত হয় সেই সমস্যাসমূহৰ পৰা কেনেধৰণে পৰিত্ৰাণ পাব পাৰিব প্ৰথমতে কোৱাৰ দৰে মেইন এই বস্তুটো হয় কিয় মেইন সোর্স ইজ দ্যাট আমার ওয়াটার সোর্সটো পুরা কন্টামিনেটেড হয়ে যায় আর কন্টামিনেট সোর্সটো ডিকন্টামিনেট করবার কারণে বহুত সময় লাগে বহুত দিন লাগে সেই কারণে আমি কমন ঘরত হোম রেমেডিজখিনি কলো যত নাকি আপনি পানি এভেলেবল বা আপনার ফাইনেন্সিয়াল স্ট্যাটাসটো ভাল আপনি পানি কিনি খাব পারে কিনি খাব নহলে পানি গরম করে পেলে খাব বা অর্থাৎ থার্ড আপনি আমার সরকারি চিকিৎসালয় যদি যায় তাত ক্লোরিন ট্যাবলেটস এভেলেবল হবে ইন ফার্মাসিটো এভেলেবল খুব বেশি দাম নহয় আপনি সেই পানি খোৱাৰ আগতে ক্লোরিন ট্যাবলেটটো দিলে পানীখিনি ডিসইনফেক্ট হৈ যাব তাৰ উপৰিও পোস্ট ফ্লাড যেটো আপনি কৈছে ডায়েৰিয়া কলেৰা ডিসেন্ট্রি লেপ্টোস্পাইৰোসিস বুলি কয় তাৰ পৰা মানে একচুয়ালি কি হয় কাৰণ সেই সময়ত পানীত বহুত বীজাণু জমা হয় লেপ্টোস্পাইৰোসিসটো হচ্ছে বস্তুটো লাংজত স্পেশাল ইনফেকশন হয় স্কিনতো হয় কিন্তু লাংজত এটো বেমাৰটো ধৰে আৰু লাংজৰ পৰা ব্ৰেইনতো যায় বেমাৰটো পিছলৈকে ইমান সিৰিয়াস হ'ব পাৰে সেয়ে আমি কিন্তু ফ্লাড ওয়াটাৰ প্ৰথমতে কোৱাদৰে যিমান দূৰ পাৰো আমি টাচ কৰিবৰ পৰা আমি বাচি থাকিব লাগিব আমি তো এভয়েড যদি দৰকাৰ নাই আমি ফ্লাড ওয়াটাৰ ওচৰত যাব নালাগে কোনোপদে 5 নম্বৰ আমি কথাখিনি আগৰবাৰ আমি মাজতে বন্ধ কৰিলো 5 নম্বৰ যেটো মই প্ৰথমতে কৈ আছিল 5 নম্বৰত আমি কি কৰিব লাগিব কাৰণ যেহেতু ফ্লাড ওয়াটাৰ সব জায়গাতো পানী আছে পানীখিনৰ পেলাই দিব নোৱাৰি গতিকে তাত মহ খুব বৃদ্ধি পায় মহৰ পৰা কি হয় আমি সকলোৱে জানো মেলেৰিয়া হয় ডেংগু হয় এনকেফেলাইটিছ হয় গতিকে আমি আঠুৱা লৈ পেলেহে আমি কিন্তু ৰাতিটো শুব লাগিব এটো কিন্তু খুব ইম্পৰ্টেন্ট কাৰণ মস্কিটো বাইট ইনসেক্ট বাইটৰ পৰা যদি আমি বাচি থাকিব পাৰো তেতিয়াহ'লে বহুত বেমাৰৰ পৰা আমি বাচি থাকিব পাৰো বহুত লট মেনি ডিজিজেস আমি বাচি থাকিব পাৰো গতিকে আমি যদি এইখিনি কমন বেসিক প্রবলেমসখিনি আমি যদি সলভ কৰিব পাৰো আমি আগতে কোৱাৰ দৰে ফ্লাড এফেক্টেড এৰিয়াস আমি জানো যে আহাকালি ফ্লাড হ'ব বা আজি 5 ঘণ্টা 6 ঘণ্টা মূৰত ফ্লাড হ'ব গতিকে মই আগতে যদি গোটে মোৰ দৰকাৰী বস্তুখিনি যদি মই পেকিং কৰি থব পাৰো আৰু হাই জাগাত ওখ জাগাত মই যদি ইভাকুৱেট কৰি লৈ যোৱাৰ পিছত মই যাৰ পিছত এইখিনি যদি ব্যৱহাৰ কৰো টু এ লাৰ্জ এক্সটেন্ট বহুত বেমাৰৰ পৰা আমি কিন্তু বাচি থাকিব পাৰো এটা কথা এই মুহূৰ্তত উল্লেখ কৰিব পাৰি যে বিশুদ্ধ খোৱা পানীখিনি যদি আমি পাওঁ তেনেহলে আমি বহু বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰো 100% বহুত বেমাৰৰ পৰা আমি বাচি থাকিব পাৰো বহুত বেমাৰৰ পৰা আমি বাচি থাকিব পাৰো হয় স্যাৰ আৰু এটা কথা যে বানপানী হৈ যোৱাৰ পিছত সেই সমূহ স্থানত যথেষ্ট কেঁচুকুমতি মৰে দুৰ্গন্ধ বিয়পে সেই সমূহৰ পৰাও কিন্তু বহু ইনফেকশন হোৱা দেখা পোৱা যায় সেই সমূহ ইনফেকশনৰ পৰা কেনে ধৰণে সুৰক্ষিত হৈ থাকিব প্ৰথমতে যিমান এনেকুৱা যদি হয় পানী শুকাই যোৱাৰ পিছত দেখো যে পশু কাবাৰ গৰু বা কাবাৰ ছাগলী মৰি থকা বা কুকুৰ মৰি থকা দেখা যোৱা যায় বেলেগ হেৰিও আমি কিন্তু সেই সময়ত কমিউনিটি হিচাপে ডাঙৰ গাঁত খানি পেলাই তাত ব্লিচিং পাউডাৰ দি পেলাই ধুনীয়াকে পুতি দিব লাগিব ওপৰত নিমখ দি পেলাই পুতি দিলে তাৰ বাহিৰে বেলেগ উপায় নাই কাৰণ বা বাৰ্ন কৰিব লাগিব বাৰ্ন কৰিলে আকৌ গোটে এন্টাৰ এনভায়ৰনমেন্টটো পলিউট কৰা হৈ যায় এবোৰ যেহেতু বডি তেওঁলোকে আমি যে মাটি যদি পুতি দিও ডিকম্পোজ হৈ যাব ইন ডিউ কোৰ্স অফ টাইম আৰু তালৈ সাৰলৈকে পৰিণত হ'ব গতিকে আপোনাৰ মানুহৰ কাৰণেও বেনিফিট হ'ল প্লাছ এনভায়ৰনমেন্টাল ফ্ৰেন্ডলি হ'ল গতিকে হেনেকুৱা ডেড বডিজ আমি যিহৰে ডেড বডিজ নহওক কিয় আমি এনিমেল কাৰ্কাছে হওক বা বেলেগ আমি দেখো আমি কিন্তু গাত খান্দি পেলাই ব্লিচিং পাউডাৰ আৰু নিমখ দি পেলাই যদি পুতি থওঁ এই বেমাৰৰ পৰা আমি বাচি থাকিব পাৰোঁ কিন্তু মনত ৰাখিব লাগিব যে সোৰ্স অফ ড্ৰিংকিং ৱাটাৰৰ ওচৰত কিন্তু আমি পুতিব নালাগে সোৰ্স অফ ড্ৰিংকিং ৱাটাৰ কিন্তু আমি গাত খান্দিব নালাগে
দূৰত ঘৰৰ দূৰত আমি গাঁত খানি পেলাই বস্তুখিনি যদি দকে পুতি থওঁ এই বস্তুৰ পৰা আমি লাহে 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 বাচি যাব পাৰোঁ খুব গুৰুত্বপূৰ্ণ এটা কথা ছাৰে ইতিমধ্যে উল্লেখ কৰিছে যে যিসমূহ স্থানত বানপানী হৈ যায় সেইসমূহ স্থানত দেখা পোৱা যায় যে বহু জীৱ জন্তু হানি বিঘিনি হয় পোক পৰুৱা মৰে কেঁচুকুমতি মৰে দুৰ্গন্ধ ওলায় পোক পৰুৱা দুৰ্গন্ধখিনিৰ পৰাতো ফেনাইল চেনাইল দি আমি পৰিত্ৰাণ পাব পাৰোঁ কিন্তু দাঁতি কাষৰতে যদি কুকুৰ মেকুৰী কিবা কাৰোবাৰ পশুধন যদি মৰি থাকে সেইসমূহ কিন্তু মোৰ ঘৰৰ কাষত মৰা নাই মই কিয় সেইখিনিৰ ব্যৱস্থা গ্ৰহণ কৰিম এনেকুৱা ধৰণৰ মানসিকতা ল'ব নালাগে সকলোৱে মিলিজুলি অন্তত গাঁওখন সেই দুৰ্যোগৰ পৰা যাতে পৰিত্ৰাণ পাব পাৰে সকলোৱে মিলিজুলি তেনেকুৱাসমূহ বডি যিসমূহ মৃত জীৱ জন্তুৱে হওক বা যিয়ে নহওক তেনেকুৱা ধৰণৰ বস্তুবোৰ গাঁৱৰখনৰ পৰা কিছু দূৰলৈ নি যাতে খোৱা পানীৰ লগত সংযুক্ত নহয় তেনেকুৱা ধৰণৰ জেগালৈ নি সেইসমূহ পুতি পেলোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু সকলোৱে মিলিজুলি কৰিব পাৰে লাগে কেতিয়াও এনেকৈ ধৰণে ভাবিব নালাগে যে মোৰ ঘৰৰ কাষত নাই মোৰ কোনো ধৰণৰ হানি বিঘিনি নহয় মই কিয় যাম কিন্তু নহয় সকলোৰে সহযোগিতাৰহে আচলতে আমি এই সমূহ দুৰ্যোগৰ পৰা পৰিত্ৰাণ পাব পাৰিম যি কি নহওক ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব সংযোগ বিচ্ছিন্ন হৈছে যি নহওক আমি কথা পাতি আছোঁ বানপানীৰ সময়ত বা বানপানী শুকাই যোৱাৰ পিছত হ'ব পৰা সমস্যাসমূহৰ ওপৰত আচলতে সেই সমস্যাসমূহৰ পৰানো কেনেধৰণে পৰিত্ৰাণ পাম কি কি সমস্যা হ'ব পাৰে ছাৰে ইতিমধ্যে খুব ধুনীয়াকৈ আমাক কৈ আছে আমি আশা কৰিছোঁ যদি আপোনালোকে কিবা জানিব বিচাৰিছে আমালৈ ফোন কৰিব পাৰে আমাৰ ফোন নম্বৰটো স্ক্ৰীনত দি থোৱা আছে 0361246670 এয়া হৈছে আমাৰ ফোন নম্বৰ এই ফোন নম্বৰত আপোনালোকে ফোন কৰি আমাৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব গতিকে পলম নকৰিব আমালৈ ফোন কৰক আৰু এটা কথা এই মুহূৰ্তত মই দৰ্শকসকলক জনাই থওঁ যে ছাৰৰ কথাখিনি যদি আপোনালোকে পুনৰবাৰ শুনিব বিচাৰে আমাৰ এই অনুষ্ঠানটো পুনৰ সম্প্ৰচাৰ নহয় যিহেতু পোনপটীয়াকৈ আমি লাইভত আছোঁ আপোনালোকৰ ফোন কলছ আমি গ্ৰহণ কৰোঁ আৰু সেইকাৰণে সম্প্ৰচাৰ কৰিবলৈ বা পুনৰ সম্প্ৰচাৰ কৰিবলৈ আমাৰ কিছু কাৰিকৰী অসুবিধা আছে কিন্তু আমাৰ এই অনুষ্ঠানটো শেষ হোৱাৰ লগে লগে আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত আমাৰ এই অনুষ্ঠানটো উপলব্ধ হ'ব আপোনালোকে যদি ছাৰৰ পৰামৰ্শখিনি পুনৰবাৰ শুনিব বিচাৰে তেনেহ'লে আমাৰ ইউটিউব চেনেলত গৈ চাৰ্চ কৰি আমাৰ অনুষ্ঠানটো চাব পাৰিব ছাৰৰ পৰামৰ্শখিনি শুনিব পাৰিব আমি কথা পাতি যাম কিন্তু সময় হৈছে বাণিজ্যিক বিৰতিৰ বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আমাৰ বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ ষ্টুডিঅ'ত মই জিতেন আৰু মোৰ সৈতে উপস্থিত আছে বিশিষ্ট চিকিৎসক ডক্টৰ জয়ন্ত প্ৰসাদ শৰ্মা ছাৰ আৰু আজি আমি কথা পাতি আছোঁ বানপানীৰ সময়ত বা বানপানীৰ শুকাই যোৱাৰ পিছত স্বাস্থ্যজনিত কি কি সমস্যা হ'ব পাৰে আৰু সেই সমস্যাসমূহৰ পৰা আমি কেনেধৰণে পৰিত্ৰাণ পাব পাৰোঁ আমাৰ এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত আছোঁ গতিকে আপোনালোকেও আমালৈ কিবা যদি সমস্যাৰ বিষয়ে জানিব বিচাৰিছে বা কিবা সমস্যাৰ সমাধান জানিব বিচাৰিছে তেনেহ'লে ফোন কৰিব পাৰে আমাৰ ফোন নম্বৰটো মই এবাৰ পুনৰ কৈ দিছোঁ 0361246670 এই নম্বৰত ফোন কৰি আমাৰ সৈতে কথা পাতিব পাৰিব বা ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব ছাৰ মই আপোনাৰ কাষলৈ আহিছোঁ বহুত সময় দেখা যায় যে মানসিক সমস্যাটো আক্ৰান্ত হোৱা পৰিলক্ষিত হয় বানপীড়িতৰ ৰাইজ কিন্তু সেই বিষয়টো আমি প্ৰায় অৱজ্ঞা কৰোঁ আমি সেই বিষয়ে গুৰুত্ব নিদিওঁ আমি বিভিন্ন ধৰণৰ আনুষংগিক বিষয়সমূহ যেনে ধৰণে ঘৰ চাফ কৰা অন্যান্য বিষয়সমূহ খোৱা পানী খাদ্য পাতি এনেকুৱা ধৰণৰ বিষয়সমূহৰ ওপৰত ধ্যান দিওঁতে আমাৰ কিন্তু সেই মানসিক সমস্যাৰ কথাটো আমি প্ৰায় অৱজ্ঞা কৰা দেখা যায় গতিকে এই মানসিক সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায় কি খুব ভাল প্ৰশ্ন সুধিছা কাৰণ একচুৱেলি আমি বানপানীৰ কথা ক'লে মৃত্যু ফ্লাড সেইবোৰ কথা আমি বেছিকৈ জোৰ দিওঁ কিন্তু মানসিক চাপ যে ইমান পৰে মানুহে ইউজুৱেলি বস্তুটো ইগন'ৰ কৰে বা নাজানা হৈ থাকে সেয়েহে মই প্ৰথমতে কৈছোঁ যে অৰ্থনৈতিক অৱস্থা হয় আমাৰ মানসিক অৱস্থাও হয় লগতে আমাৰ স্বাস্থ্য অৱস্থা হয় তিনিটা দিশত আমি কিন্তু এক কৰিব লাগিব মানসিক প্ৰব্লেম যিখিনি হয় মানসিক চাপ যিখিনি হয় তাৰ কাৰণে কিন্তু বহুত প্ৰব্লেম কজ কৰে বা ক্ৰিয়েট কৰে অৰ্থাৎ আজিকালিৰ দিনত আমি দেখোঁ যে ডায়েবেটিছ খুব কমন বেমাৰ হৈ গৈছে হাইপাৰটেনশ্যন হাই বি পি বা হাই ব্লাড প্ৰেছাৰ যাক কয় বহুত কমন হৈ গৈছে সেইবোৰ চব কিন্তু ষ্ট্ৰেছ ৰিলেটেড আৰু ষ্ট্ৰেছ কিয় হয় এই মানসিক প্ৰেছাৰৰ কাৰণে আপোনাৰ ষ্ট্ৰেছ হয় গতিকে পোষ্ট ফ্লাড বহুত জেগাত দেখা গৈছে যে মানুহৰ আগতে আপোনাৰ মানুহজনৰ সম্পূৰ্ণ সুস্থ আছিলে কিন্তু ষ্ট্ৰেছ ইমান বেছি হৈ গ'ল মানসিক প্ৰেছাৰ ইমান মানসিক চাপ ইমান হৈ গ'ল হয় মানুহজনৰ ডায়েবেটিছ ডেভেলপ কৰিলে বা ব্লাড প্ৰেছাৰ ডেভেলপ কৰিলে লগতে মানুহৰ মনত যিহেতু দেখিছে যে মোৰতো নিজৰ কোনোবা হয়তো ঢুকালে বা খেতি পথাৰ নষ্ট হ'ল ঘৰ নষ্ট হৈ গ'ল কিবা হ'ল যে কি কৰিম উপায় নোহোৱা হয় উপায়বিহীন হয় চ' তাহাঁতে গোটেই ডিপ্ৰেশ্যনত যায় ডিপ্ৰেশ্যনটো যদি ভালকৈ আমি যদি ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ ভালকৈ যদি আইডেণ্টিফাই কৰিব নোৱাৰোঁ ভালকৈ যদি টেকেল কৰিব নোৱাৰোঁ তেওঁৰ মনত এনেকুৱা ভাৱ আহে ইভিন ছুইচাইডেল টেণ্ডেঞ্চিজ হয় ছুইচাইড কৰিবও তেওঁলোকে আৰম্ভ কৰে বা চেষ্টা কৰে সেয়েহে মই প্ৰথমতে কোৱাৰ দৰে
ফ্লাড ইজ নট এন ইণ্ডিভিজুৱেল প্ৰব্লেম, এইটো এটা কমিউনিটি প্ৰব্লেম, এইটো এটা আমি সকলোৱে মিলি পেলাই কিন্তু ছল্ভ কৰিব লাগিব। গতিকে এখন গাঁৱত যদি এনেকুৱা ফ্লাড হৈছে, পষ্ট ফ্লাড আমি কিন্তু কমিউনিটিটো খুব ষ্ট্ৰং হ'ব লাগিব, আমি সিটোক ছাপোৰ্ট কৰিব লাগিব, আমাৰ কমিউনিটি এক্টিভিটিজ কৰিব লাগিব। গাঁওখন আমি গোটেইবোৰ মানুহে লগ লাগি চাফা কৰিলোঁ, ক'ৰবাত যদি মৰা জন্তু চন্তু আছে সকলোৱে দূৰত গৈ পেলাই গাঁত কৰি তাতে পুতিলোঁ। তৃতীয়তে আমাৰ কিছুমান কমন এক্টিভিটিজ কিছুমান কৰিব লাগিব, গান গোৱা হওক বা নাম কীৰ্তনে হওক, য'ত যেনেকৈ আমাৰ মনটো ভাল পাওঁ, প্লাছ অলপ যদি আমি মেডিটেশ্যন কৰিব পাৰোঁ বা ফিজিকেল এক্টিভিটি অলপ কৰিব পাৰোঁ, টু এ লাৰ্জ এক্সটেণ্ট আমাৰ কিন্তু মেণ্টেল প্ৰেছাৰ যিখিনি হয়, মেণ্টেল ষ্ট্ৰেছ যিখিনি হয়, তাৰ পৰা কিন্তু আমি বাচি থাকিব পাৰোঁ। হয়, এই কথাটো খুব এটা গুৰুত্বপূৰ্ণ কথা, যিহেতু বানৰ পিছত এনেকুৱা ধৰণৰ মানসিক সমস্যাৰ সন্মুখীন হওঁ। কাৰণ কিয় আমাৰ বানত হয়তো খেতিডৰা নষ্ট হ'ল, বানত আমাৰ ঘৰখন নষ্ট হ'ল, সেই সম্পৰ্কে সেইসমূহ চিন্তা কৰোঁতেই বহু সময়ত মানসিক সমস্যাত আক্ৰান্ত হৈ যায়, কিন্তু সেই কথাটো আমি কোনো ধৰণে গুৰুত্বই নিদিওঁ। আমি আনুষংগিক বিষয়সমূহৰ লগত জড়িত হৈ থাকোঁতে সেই বিষয়টো আমি প্ৰায় এভইড কৰা পৰিলক্ষিত হয়। কিন্তু এনেকুৱা ধৰণৰ কিবা যদি বানপানী হোৱাৰ আগৰ আৰু বানপানী হোৱাৰ পিছত যদি মানুহজনৰ কিবা মানসিক স্থিতি কিবা ডিফাৰেঞ্চ দেখিছে, পাৰ্থক্য দেখিছে, তেনেহ'লে অনতিপলমে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো প্ৰয়োজন। কাৰণ পৰিয়ালৰ সহযোগ হ'লেহে কিন্তু এগৰাকী মানসিকভাৱে অসুস্থ ব্যক্তি সোনকালে সুস্থ কৰি তুলিব পাৰিব, নহয় জানো ছাৰ? হয়, যি কি নহওক আৰু এটা ফোন আছে ছাৰ, আমি লৈ লৈছোঁ। হয়, কোনে কৈছে, ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব। ক্ষমা কৰিব ডাঙৰীয়া, আপুনি কাইণ্ডলি টেলিভিশ্যনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি আমাৰ সৈতে কথা পাতক, তেতিয়া আপোনাৰ কথাখিনি আমাৰ শুনিবলৈ সুবিধা হ'ব আৰু আমাৰ কথাখিনিও আপোনাৰ শুনিবলৈ সুবিধা হ'ব। ক'ৰ পৰা কৈছে, কোনে কৈছে আৰু কি জানিব বিচাৰিছে? ক্ষমা কৰিব, আপোনাৰ ফোনটো আমি গ্ৰহণ কৰিব নোৱাৰিম। এই মুহূৰ্তত মই দৰ্শকসকলক এটা কথা জনাই দিওঁ, আমালৈ যেতিয়া আপোনালোকে ফোন কৰিব তেতিয়া অন্তত টেলিভিশ্যনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি কথা পাতিব, তেতিয়া আপোনাৰ কথাখিনিও আমাৰ শুনিবলৈ সুবিধা হ'ব আৰু আমাৰ কথাখিনিও আপোনাৰ শুনিবলৈ সুবিধা হ'ব। টেলিভিশ্যনৰ পৰ্দাত কাষত থাকিলে আমাৰ কথাখিনি ইক' হ'ব, আপোনাৰ কথাখিনি আমি ক্লিয়াৰলি শুনা নাপাম আৰু ক্লিয়াৰলি শুনা নাপালে আপোনাৰ সমস্যাটো সঠিক উত্তৰ দিবলৈও অসুবিধা হ'ব। যি কি নহওক ছাৰ, ফোন এটা আছে, আমি লৈ লৈছোঁ। হয়, কোনে কৈছে, ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব। হেল্ল', আপুনি কি জানিব বিচাৰিছে জনাব। সংযোগ বিচ্ছিন্ন হৈছে। যি কি নহওক ছাৰ, আজি আমি ইতিমধ্যে কেইবাটাও কথা আমি জানিব পাৰিছোঁ। আপুনি ইমান ধুনীয়াকৈ বুজাই দিছে আচলতে কেনেকুৱা ধৰণে প্ৰিকশ্যন ল'ব লাগে, কেনেকুৱা ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে বানপানীৰ পিছত। মই এটা কথা এই মুহূৰ্তত ছাৰৰ পৰা জানিব বিচাৰিছোঁ যে আমি জানো আমাৰ অঞ্চলত প্ৰায় প্ৰত্যেক বছৰেই বানপানী হয়। গতিকে সেই বানপানী হয় বুলি জনা অঞ্চলসমূহৰ ৰাইজে বানপানী হোৱাৰ পূৰ্বে কেনেধৰণে সাৱধানতা অৱলম্বন কৰিব লাগিব? খুব বঢ়িয়া প্ৰশ্ন একেবাৰে, যিটো এইটো খুব দৰকাৰ। পোনপ্ৰথমতে আমি জানো, আমি যদি বানপানী পীড়িত অঞ্চলত বা জানো যে আমাৰ জেগাত বানপানী হ'ব, বছৰত একবাৰ হয়, ক'ৰবাত দুবাৰ হয় বা দুবছৰত এবাৰ হয় কিছুমান জেগাত, পোনপ্ৰথমতে আমাৰ হাইলেণ্ড য'ত আছে, য'ত ওখ, য'ত বানৰ পানীয়ে ঢুকি নাপায়, সেই ৰাস্তাটো কিন্তু আমি ভালকৈ চিনি থ'ব লাগিব আৰু ৰাস্তাটো একদম ক্লিয়াৰ কৰি থ'ব লাগিব, যাতে আমি যদি দৌৰা-দৌৰিতে আমি যাব লগা হয় বা পলাব লগা হয়, ৰাস্তাত যাতে একো বাধা একো নহয় যাতে। নাম্বাৰ 1। 2 নম্বৰতে মই আগতে কোৱাৰ দৰে আমি কিন্তু অলপ বস্তু পেক কৰি থৈ দিব লাগিব, যেনেকৈ চাউল, দালি, তেল, নিমখ আৰু অলপমান ড্ৰাই বস্তু, যেনেকৈ বিস্কুটে হওক বা কি বুলি কয় এইটো ড্ৰাই ফ্ৰুটছে হওক, কাজুৱে হওক বা নহ'লে খিচমিচ, কাজু খিচমিচ বা খেজুৰ, সেই জাতীয় বস্তু আমি কিন্তু যদি থওঁ নহয়, লগতে লাইট এটা, কাৰণ লাইট কাৰেণ্ট নাথাকিব, টৰ্চ লাইট এটাৰ লগত ৰাখিব লাগিব, মেচ বক্স এটাৰ লগত, প্লাছ খোৱা পানী যদি আমি যোগাৰ ধৰি থ'ব পাৰোঁ, টু এ লাৰ্জ এক্সটেণ্ট আপুনি দেখিব বানৰ যিটো এফেক্টটো হৈ যোৱাৰ পিছতো আপোনাৰ কিন্তু হেল্থ প্ৰব্লেমছ, মানসিক প্ৰব্লেম টু এ লাৰ্জ এক্সটেণ্ট আপোনাৰ কমি থাকিব। সেয়েহে আৰু প্ৰথমতে কোৱাৰ দৰে আপুনি যদি গামবুট এযোৰ বা দুযোৰ যোগাৰ কৰি থৈ দিয়ে আৰু অলপ কটন কাপোৰ, আঁঠুৱা, এই গোটেই বস্তুখিনি যদি আপুনি ৰেডি কৰি থৈ দিয়ে, আপোনাক এডমিনিষ্ট্ৰেশ্যনে, প্ৰশাসনে যেতিয়া ক'ব যে আপুনি ঘৰৰ পৰা ওলাই আহক, আপুনি ওখ জেগালৈ যাওক, আপুনি কোনো অসুবিধা নোহোৱাকৈ আপুনি ধুনীয়াকৈ ওখ জেগাত যাব পাৰিব আৰু বানটো যেতিয়া কমি যাব, বানৰ পানী যেতিয়া লেভেল কমি যাব, আপুনি ধুনীয়াকৈ আপোনাৰ নিজৰ ঘৰত গৈ পেলাই বাকীখিনি ব্যৱস্থা আমি অলৰেডি আজি আলোচনা কৰিলোঁ, সেনেকৈ যদি আমি লওঁ, মই ভাবোঁ যিমান দূৰ পাৰোঁ
আমি সুৰক্ষিত হৈ থাকিব পাৰিম আমাৰ স্বাস্থ্যটো ভালে ৰাখিব পাৰিম যি কি নহওক ছাৰ এইবাৰ যিটো বান হৈ গ'ল ইতিমধ্যে মাজুলীত এটা খুব ভোকাবহ ঘটনা সংঘটিত হৈছিল মথাউৰি কাষৰ কেইবাটাও পৰিয়ালৰ বিস্তৰ ক্ষতি হৈছিল সেইসমূহ অঞ্চলৰ আচলতে মথাউৰি থকা অঞ্চল বা মথাউৰি কাষত বসবাস কৰা লোকসকল কেনেধৰণে সাৱধান হোৱাটো প্ৰয়োজন বুলি ভাবে ছাৰ কোৱাৰ দৰে তেওঁলোকে যেতিয়া মাথাউৰিৰ কাষত থাকে তাতো গম পায় বানপানী যেতিয়া তেতিয়া হ'ব পাৰিব গতিকে 24 আৱাৰ্ছ 12 মাহে কিন্তু একদম তেওঁলোকে ৰেডি হৈ থাকিব লাগিব এটা টুপলা এটা বা বেগ এটা যাতে যে কিবা এটা হ'লে ইমিডিয়েটলি তেওঁলোকে যাতে পলাব পাৰে এক নম্বৰ দুই নম্বৰতে তেওঁলোকৰ ইম্পৰ্টেণ্ট বস্তু ইম্পৰ্টেণ্ট কাগজ মাটিৰ কাগজ বা চাৰ্টিফিকেটছ বা অলপ টকা পইচা সেইখিনি ৰেডি কৰি যাতে থৈ দিব পাৰে যাতে বানত সেই গোটেই বস্তুখিনি যাতে ভাঙি নাযায় কাৰণ যিটো হ'বতো হ'ব কিন্তু পোষ্ট how we can recover early আমি কিমান জলদি ৰিকভাৰ হৈ পেলাই নৰ্মেল হ'ব পাৰোঁ সেইটো কিন্তু খুব ইম্পৰ্টেণ্ট সেইকাৰণে কমিউনিটি ছাপোৰ্ট ফেমিলি ছাপোৰ্ট বিৰাট দৰকাৰ তাৰ উপৰিও যদি মই যিখিনি কথা আজি আলোচনা কৰিলোঁ আপোনালোকৰ মাধ্যমৰ থ্ৰুতে যিখিনি কথা আপোনালোকক ক'লোঁ আপোনালোকে যদি অলপ মন দিয়ে মই ভাবোঁ আপোনালোকে বানৰ ইফেক্টৰ পৰা নিশ্চয় লাহে লাহে আপোনালোকে ৰিকভাৰ কৰিব পাৰিব কিন্তু তথাপিও মই কওঁ যিমান দূৰ পাৰে যে এইবোৰ মাথাউৰি বা এই জাগাত নাথাই পেলাই হাইলেণ্ডত যদি মানুহখিনি থাকে সুৰক্ষিত হৈ থাকিব আৰু সাৱধানতাটোৱে মোষ্ট ইম্পৰ্টেণ্ট আৰু বানপানীত পানীত নাযাব যিমান দূৰ পাৰে পানীত যোৱাটো এভইড কৰক চাফা পানী ব্যৱহাৰ কৰক চাব আপোনাৰ বেমাৰ আজি বহুত কমি থাকিব হয় ছাৰ এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব কি ক'ব বিচাৰিছে জনাব ক্ষমা কৰিব তেখেতৰো ফোনটো আমি গ্ৰহণ কৰিব নোৱাৰিম তেখেত নিশ্চিতভাৱে টেলিভিছনৰ পৰ্দাৰ কাষত আছে মই দৰ্শকসকলক বাৰম্বাৰ এটা কথা অনুৰোধ জনাইছোঁ যে আপোনালোকে আমালৈ যেতিয়া ফোন কৰিব অন্ততঃ টেলিভিছনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি ফোন কৰিব আপোনাৰ কথাখিনি আমি শুনিবলৈ সুবিধা হয় আৰু আমাৰ কথাখিনি থ্ৰু ফোনত আপুনি ধুনীয়াকৈ শুনিব পাৰিব আপোনালোকে ফোনত আমাৰ কথাখিনিও খুব ধুনীয়াকৈ শুনিব পাৰিব যে টিভিৰ পৰাই শুনিব লাগিব এনেকুৱা কথা নহয় পৰামৰ্শটো আপুনি পাব লাগে গতিকে ফোনৰ জৰিয়তেও আপুনি পৰামৰ্শটো শুনিব পাৰিব আৰু পৰৱৰ্তী সময়ত চাওঁ বুলি ক'লে ইউটিউব চেনেলত গৈ আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত এই অনুষ্ঠানটো চালে ছাৰৰ পৰামৰ্শখিনি আকৌ শুনিব পাৰিব গতিকে মই পুনৰবাৰ টানি অনুৰোধ জনাইছোঁ আমাৰ প্ৰতিগৰাকী সন্মানীয় দৰ্শকক আপোনালোকে আমালৈ যেতিয়া ফোন কৰিব তেতিয়া অন্ততঃ টেলিভিছনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি আমালৈ ফোন কৰে যি কি নহওক ছাৰ বানপানীৰ পিছত ছালৰ আমি এটা সমস্যাৰ কথা পাতিছিলোঁ বিশেষকৈ ভৰিৰ আঙুলিৰ ফাকে ফাকে ৰঙা পৰে ছাল এৰে খাই দিয়ে বুলি কয় পানীয়ে খোৱা বুলি আমি সাধাৰণতে গাঁৱলীয়া ভাষাত কওঁ সেইটো এটা সমস্যা সেই সমস্যাটোৰ পৰা কেনেকৈ পৰিত্ৰাণ পাম আপুনি জনালে আৰু কিছু সমস্যাৰ হয় খজুৱতি হয় গুটি গুটি উঠে স্কেবিজ হয় ডাৰ্মাটাইটিছ হয় মিজিলছ হয় মানে বহুত বেমাৰ হয় ফ্লাডৰ পিছত ফ্লাডৰ পিছত সেই সমস্যাখিনিৰ পৰা ছাৰ কেনেকৈ পৰিত্ৰাণ পাম এই প্ৰথমতে কোৱাৰ দৰে আমি যদি এক্সপ'জাৰটো যদি কমাই দিওঁ আমি যদি অদৰকাৰী সময়ত দৰকাৰ নোহোৱাত যদি আমি পানী টাচ নকৰোঁ পানীৰ ওচৰত নাযাওঁ তেতিয়াহ'লে টু এ লাৰ্জ এক্সটেণ্ট বহুত এই স্কিনৰ যিখিনি বেমাৰ আছে লগতে কনজাংটিভাইটিছ খুব হয় ফ্লাডত তে আমি এইখিনিৰ পৰা বাচি থাকিব পাৰোঁ কিন্তু স্কেবিজটো প্ৰিভেণ্ট কেনেকৈ কৰিম এক নম্বৰ কণ্টেক্ট দুই নম্বৰ আমি কমন কাপোৰ ইউজ কৰিব নালাগিব স্কেবিজটো ইটো মানুহৰ পৰা ইটোৰ গাত হয় থ্ৰু ক্লথছ থ্ৰু কাপোৰে থ্ৰুদেহে যায় বা ফিজিকেল কণ্টেক্টৰ থ্ৰুদে যায় গতিকে আমি ফিজিকেল কণ্টেক্টটো আৰু কাপোৰ কমন কাপোৰ যদি আমি ব্যৱহাৰ নকৰোঁ আমাৰ স্কেবিজৰ পৰা আমি বাচি থাকিব পাৰোঁ ডাৰ্মাটাইটিছৰ সব মানুহৰ নহয় কিন্তু যিবোৰ মানুহৰ ডাৰ্মাটাইটিছ হয় ডাৰ্মাটাইটিছৰ ট্ৰিটমেণ্ট কৰিব লাগিব ডাৰ্মাটাইটিছৰ ট্ৰিটমেণ্টটো কৰিলে আপুনি বাচি থাকিব পাৰিব বাট মষ্ট ইম্পৰ্টেণ্টলি মই আকৌ কওঁ যে দৰকাৰ যদি নহয় আপুনি পানীত যোৱাটো নকৰিব একেবাৰে আপুনি এভইড কৰক তেতিয়া আপোনাৰ স্কিনৰ গোটেই বেমাৰখিনিৰ পৰা আপুনি বাচি থাকিব পাৰিব হয় বাৰিষাৰ সময়ত ছালৰ বেমাৰ প্ৰায় হয়েই গাঁৱলীয়া মানুহবিলাকৰ বহুতৰে এনেকুৱা ধৰণৰ সমস্যা হয় ৰঙা পৰি কুটি কুটি উঠা বা ছালৰ সংক্ৰমণ খজুৱতি এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা হয় আৰু সেই সমস্যাসমূহৰ পৰা আমি কেনেধৰণে পৰিত্ৰাণ পাই থাকিব পাৰিম সেই কথাখিনি ছাৰে খুব ধুনীয়াকৈ কৈছে আমি ইজনে সিজনৰ কাপোৰ এক্সচেঞ্জ কৰি কেতিয়াও পিন্ধিব নালাগে নিজৰখিনি নিজেই পিন্ধিব আৰু পৰাপক্ষত সেই গেলা পানী লেতেৰা পানী বা পানীৰ পৰা দূৰৈত থাকিব যিবোৰ পানীয়ে হয়তো বেমাৰৰ বীজাণু কঢ়িয়াই আনিব পাৰে সেই বেমাৰৰ বীজাণু কঢ়িয়াই অনা পানীৰ পৰা যদি আমি দূৰৈত থাকোঁ তেনেহ'লে আমাৰ এই ছালৰ বেমাৰ বা ছালৰ সমস্যাসমূহৰ পৰা আমি আঁতৰি থাকিব পাৰিম আমি আৰু বহু কথা পাতিবলগীয়া আছে পাতি যাম কিন্তু সময় হৈছে পুনৰ চম বাণিজ্যিক বিৰতিৰ
সমবিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আমাৰ বিশেষ অনুষ্ঠান ডক্টৰ চন কললৈ আৰু ষ্টুডিঅ'ত মই জিতেন মোৰ সৈতে উপস্থিত আছে ডাক্তৰ জয়ন্ত প্ৰসাদ শৰ্মা ছাৰ আমি ছাৰৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰি আহিছোঁ বানপানীৰ সময়ত বা বানপানী শুকাই যোৱাৰ পিছত আমি স্বাস্থ্যজনিত সমস্যাসমূহৰ পৰা কেনেধৰণে পৰিত্ৰাণ পাম সেই সম্পৰ্কে কথা পাতি আছোঁ পুনৰবাৰ মই দৰ্শকসকলক জনাই দিওঁ যে আপোনালোকেও যদি কিবা জানিব বিচাৰিছে কিবা যদি সমস্যাৰ সমাধান বিচাৰিছে ছাৰৰ পৰা তেনেহ'লে আমালৈ পোনপটীয়াকৈ ফোন কৰিব পাৰে আমাৰ ফোন নম্বৰটো একবাৰ কৈ দিছোঁ 036124666780 এই নম্বৰত ফোন কৰি আমাৰ সৈতে কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব ছাৰ আৰু এটা কথা আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ যে বহুত সময়ত পূৰ্বৰে পৰা বানপানী পূৰ্বৰে পৰা বহু মানুহ বা বেমাৰ আজাৰত ভুগি থাকে সেইসমূহ ব্যক্তিয়ে বা সেই সকল লোকে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব সেই বানপানীৰ সময়ছোৱাত বা ক্ৰনিক বেমাৰ কিছুমান এনেকুৱা সমস্যা থাকে তেওঁলোকৰ ক্ৰনিক তেওঁলোকৰ নন ষ্টপ ধাৰাবাহিকভাৱে হৈ থাকে সেই সমস্যাসমূহৰ পৰা কেনেধৰণে পৰিত্ৰাণ পাব সেইটো এটা খুব ইম্পৰ্টেণ্ট বস্তু আমি প্ৰথমতে কোৱাৰ দৰে যিবোৰ মানুহ বানপানী পীড়িত জাগাত বা বানপানী হৈ থকা জাগাত থাকে তেখেতৰ পেকিঙৰ লগত তেওঁ কিন্তু মেডিচিনছখিনিও ভালকৈ পেক কৰি ল'ব ৰাখিব ভালকৈ থ'ব লাগিব কাৰণ ব্লাড প্ৰেছাৰ দৰৱ যদি আপুনি নাখায় ব্লাড প্ৰেছাৰৰ পৰা বহুত কমপ্লিকেশ্যন হ'ব পাৰে কাৰোবাৰ হাৰ্ট এটেক হ'ব পাৰে কাৰোবাৰ ব্ৰেইন ষ্ট্ৰ'ক হ'ব পাৰে কাৰোবাৰ কিডনিও ডেমেজ হ'ব পাৰে গতিকে সেইকাৰণে ব্লাড প্ৰেছাৰ দৰৱখিনি কিন্তু ৰেগুলাৰলি খাব লাগিব 1 নম্বৰ 2 নম্বৰতে যিসকল মানুহৰ ডায়েবেটিছ আছে আজিকালি আমি ডায়েবেটিছ অৰ্থাৎ চুগাৰটো কমন সব আনকি গাঁৱত খেতি কৰা মানুহৰো চুগাৰ হয় আজিকালি গতিকে চুগাৰ থকা মানুহখিনি কিন্তু দৰৱখিনি খাব লাগিব কাৰণ দৰৱ যদি নাখায় আপোনাৰ ভিতৰে চুগাৰ স্পাইক লেভেলটো একদম বাঢ়ি যাব আৰু চুগাৰ লেভেল বাঢ়াৰ লগে লগে আপোনাৰ কিন্তু শৰীৰৰ নানা অংগ এফেক্ট হ'ব পাৰে গতিকে মেইন ক্ৰনিক বেমাৰ চুগাৰ আৰু ডায়েবেটিছ ব্লাড প্ৰেছাৰ তাৰ কাৰণে কিন্তু আপুনি দৰৱখিনি কিন্তু ব্যৱস্থা কৰি ভালকৈ থৈ দিব লাগিব আপুনি বানপানী হৈছে বুলি মই দৰৱ নাখাম মোৰ একো নহয় সেইটো কথা কিন্তু নহয় তৃতীয়তে যিসকল মানুহৰ বেলেগ বেমাৰো থাকে বেলেগ ক্ৰনিক বেমাৰ আছে ধৰক থাইৰয়ডৰ কাৰণে দৰৱ নিয়মীয়াভাৱে খাব লাগে সেইখিনি কেঞ্চাৰ বহুত মানুহৰ কেঞ্চাৰ হয় কেঞ্চাৰৰ কাৰণে দৰৱ কিছুমান খাব লাগে বা এজমাৰ কাৰণে দৰৱ কাৰণ বানপানী হোৱাৰ লগে লগে যিবোৰ মানুহৰ হাৰ্টৰ বেমাৰ থাকে বা লাংছৰ বেমাৰ থাকে যেনেকৈ এজমা সেইবোৰ কিন্তু উকায় বেছিকৈ হয় অলপমান সেয়েহে তেওঁলোকে কিন্তু দৰৱখিনি অলপ চাইড কৰি পেলাই ছেফলি থ'ব লাগিব 5 নম্বৰতে মই আগতে আলোচনা কৰাৰ দৰে যিহেতু বানপানীত বিৰাট ডাঙৰ মেণ্টেল ষ্ট্ৰেছ এটা হয় মেণ্টেল প্ৰেছাৰ এটা হয় ষ্ট্ৰেছৰ লগে লগে কাৰোবাৰ যদি আগতে চুগাৰ 200 থাকে ষ্ট্ৰেছৰ কাৰণে কিন্তু চুগাৰটো 400 পাবগৈ কাৰোবাৰ যদি ব্লাড প্ৰেছাৰ 140 বা 150 থাকে তেওঁৰ কিন্তু ব্লাড প্ৰেছাৰ 180 190 হ'বগৈ সেয়েহে বানপানীৰ সময়ত ষ্ট্ৰেছটো যিহেতু বাঢ়ে গতিকে এই প্ৰব্লেমখিনি কিন্তু বাঢ়াৰ চান্স বহুত বেছি থাকে সেয়েহে এইখিনি কাৰণে কিন্তু আপুনি মেডিচিন একদম নিয়মীয়া আপোনাৰ যিখিনি দৰৱ খাব লগা সেইখিনি পূৰা ঠিকমতে আপুনি এভেইলেবল কৰি থৈ দিব কাৰণ নহ'লে কাৰণ বানপানীতে 3 দিন 4 দিন 5 দিনলৈকে আপোনাৰ ওচৰতো একো সহায় নাহে গতিকে 3 দিন 4 দিন 5 দিন আপুনি দৰৱ নাখালেতো আপোনাৰ প্ৰব্লেম কৰিব সেয়েহে কিন্তু আপুনি দৰৱখিনি একদম ৰেগুলাৰলি খাব মই ভাবোঁ এইখিনি যদি আমি কৰোঁ আমি যদি সাৱধানতা লওঁ নিশ্চয় আপুনি ভাল স্বাস্থ্য হৈ পেলাই বেমাৰ নোহোৱাকৈ কোনো প্ৰব্লেম নোহোৱাকৈ আপুনি কিন্তু থাকিব পাৰিব আৰু বানপানী ইণ্টাৰপ্ট কৰিলোঁ বানপানীৰ সময়ত বহুত স্বাস্থ্য শিবিৰ হয় নানা টীম যায় কিছুমান NGO কিছুমানে যায় মেডিকেল কৰে যিসকল মানুহৰ চুগাৰ থাকে বা যিসকল মানুহৰ ব্লাড প্ৰেছাৰ থাকে প্লিজ আপোনালোকৰ ব্লাড প্ৰেছাৰ আৰু চুগাৰটো কিন্তু চেক কৰাব আৰু যদি দৰকাৰো হয় দৰৱ বেছি কৰি খাব যাতে ব্লাড প্ৰেছাৰ আৰু চুগাৰটো যাতে কণ্ট্ৰলত থাকে কণ্ট্ৰল থাকিলে আপোনাৰ কমপ্লিকেশ্যন নহয় হয় ছাৰ আৰু এটা মই মুহূৰ্ততে জানিব বিচাৰিছোঁ আপোনাৰ পৰা হৈ যোৱা বানত দুখনমান ছবিয়ে যথেষ্ট হৃদয় চুই গৈছিল মানুহক আৱেগিক কৰি তুলিছিল বহু দেখা পাইছিলোঁ আমি বহুকেইগৰাকী ব্যক্তিৰ মৃত্যু হৈছিল আৰু সেই মৃতদেহকেইটা দাহ কৰিবলৈ বা অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ ঠাইৰ অভাৱ তেওঁলোকে সেই মৃতদেহ পানীৰ মাজে মাজে লৈ গৈ ওখ ঠাই বিচাৰি ফুৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল যি দৃশ্যই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ শিৰোনামো দখল কৰিবলৈ সক্ষম হৈছিল মই এতিয়া এটা কথা জানিব বিচাৰিছোঁ যিসমূহ অঞ্চলত তেনেকুৱা ধৰণে ৰাস্তাৰ কাষতে 3-4 মৃতদেহ একেলগে তেওঁলোকে দাহ কৰিছে আছে আমাৰ অসমতে হ'ল এইবাৰ তেনেকুৱা ধৰণৰ পৰিস্থিতি উদ্ভৱ হৈছে গতিকে সেই অঞ্চলৰ ৰাইজে এটা কথা কোৱা হয় যে মৃতদেহৰ লগতো যথেষ্ট বীজাণু থাকে বা এনেকুৱা ধৰণৰ সমস্যা থাকে গতিকে সেই তেনেকুৱা ধৰণৰ ঠাইৰ ৰাইজে কেনেধৰণে তেওঁলোকে সুৰক্ষিত হৈ থাকিব কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সুৰক্ষিত হ'বৰ বাবে এইটো খুব ৰিলিভেণ্ট প্ৰশ্ন আজিৰ দিনত খুবেই প্ৰয়োজনীয় জানিবলৈ কাৰণ এইটো আমি টিভি পৰ্দাত দেখি আহিছোঁ চ' হোৱাট টু ডু এতিয়া যেতিয়া হয় য'ত আমি যদি পাৰোঁ ওখ জেগা বিচাৰিব লাগিব আৰু য'ত ড্ৰাই এৰিয়া তাতে
গাঁত খানি পেলাই হয় আমি পুতিব লাগিব বা নহ'লে যদি খৰিৰ ব্যৱস্থা কৰিব পৰা যায় আমি জ্বলাই দিব লাগিব আমাৰ য'ত যেনেকৈ পচিবল কিন্তু গাঁত খানি পুতি বা জ্বলাই দিয়ে এন নহয় কাৰণ বডিজখিনি যিহেতু কণ্টামিনেট হ'ব পাৰে ইনফেক্ট কণ্টামিনেট হ'ব পাৰে নহ'বই গতিকে যিসকল মানুহ সেই বডিৰ কণ্টেক্টত আহে তেওঁলোকেও কিন্তু খুব প্ৰিকশ্যনছ ল'ব লাগিব কামটো হোৱাৰ পিছত তেওঁলোকে কিন্তু চাফা পানীতে চাবোন পানীতে খুব ভালকৈ নিজকে চাফা কৰিব লাগিব ভালকৈ গা ধুব লাগিব যিখিনি কাপোৰ পিন্ধি আহিছিল ভালকৈ চাবোন পানীতে ধুই পেলাই শুকাব লাগিব প্লাছ তেওঁলোকৰ নিজৰ ঘৰত যদি বানপানীত কাপোৰ নষ্ট হৈছে বা বিছনা কাপোৰ নষ্ট হৈছে গোটেইখিনি ব্যৱহাৰ একদম ষ্টপ কৰিব লাগে ইউজ কৰিবই নালাগে নতুন কাপোৰৰ ব্যৱস্থা কৰিব লাগিব নতুন বিছনা কাপোৰৰ ব্যৱস্থা কৰি তেওঁলোকে ব্যৱহাৰ কৰিব কিন্তু মোষ্ট ইম্পৰ্টেণ্টলি আমি আমাৰ নিউট্ৰিশ্যনটো ইম্প্ৰুভ কৰিব লাগিব যাতে আমি ভালকৈ খাদ্য খাব পাৰোঁ যাতে আমাৰ কোনো নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি নহয় অৰ্থাৎ এনিমিয়া বা ভিটামিন চি ডেফিচিয়েঞ্চি এইবোৰ যাতে নহয় কাৰণ এনিমিয়া হ'লে বা ভিটামিন চি ডেফিচিয়েঞ্চি হ'লে আমাৰ বডিৰ ইমিউনিটিটো কমি যাব আৰু বডিৰ ইমিউনিটিটো কমাৰ লগে লগে কাৰণ অলৰেডিটো আমাৰ পুৰা চাৰিওপিনেতো গোটেই বীজাণুবোৰ আছেই ইটো বেমাৰ কলেৰিয়া ডায়েৰিয়া মেলেৰিয়া টাইফয়েড ডেংগু সব হ'ব পাৰে সেয়ে আমি কিন্তু আমাৰ নিজৰ বডি ইমিউনিটিখিনি বঢ়াব লাগিব প্লাছ আমি অলৰেডি আলোচনা কৰাৰ দৰে যিখিনি সাৱধানৰ কথাটো কৈছোঁ আমি যদি সেইখিনি লওঁ মই ভাবোঁ যিখিনি উপায় নাই এনভাইৰনমেণ্টেল প্ৰব্লেম যিখিনি হয় সেইখিনিৰ পৰা আমি কিন্তু বাচি থাকিব পাৰিম ছাৰ এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই ডক্টৰ জয়ন্ত প্ৰসাদ শৰ্মাৰ প্ৰগ্ৰেমটো চাই আছোঁ হৈ আছে তাৰমানে মোৰ মেইনছ হ'লে বহুত পেট বিষায় ইতিপূৰ্বে এই বিষয়টোৰ ওপৰত ছাৰে পৰামৰ্শ দিছিলে যদিও বা ছাৰ এই বিষয়টোৰ পৰামৰ্শ দিবৰ কাৰণে আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত নাছিল তথাপিতো এই সমস্যাটোৰ সন্দৰ্ভত ইতিপূৰ্বে এটা আমি পৰামৰ্শ আগবঢ়াইছোঁ কিয় সমস্যাটো হয় সেই বিষয়েও ছাৰে ক'লে সমস্যাটোৰ সমাধান কি সেই বিষয়েও ছাৰে ক'লে আপুনি যদি আমাৰ অনুষ্ঠানটো পুনৰ চাই তেনেহ'লে নিশ্চিতভাৱে সেই পৰামৰ্শখিনি আপুনি পাব মই ছাৰক আৰু আমনি নকওঁ সেই বিষয়টো পুনৰবাৰ ক'বলৈ কৈ কিন্তু এটা কথা আপোনাক কৈ দিওঁ যে আমাৰ এই অনুষ্ঠানটো শেষ হোৱাৰ লগে লগে আমাৰ ইউটিউব চেনেলত আমাৰ এই অনুষ্ঠানটো উপলব্ধ হ'ব আপুনি গৈ প্ৰথম খবৰৰ ইউটিউব চেনেলত গৈ আমাৰ এই অনুষ্ঠানটো চাব তেতিয়া আপুনি ছাৰৰ পৰামৰ্শখিনি পাব যে মাহেকীয়া সময়ত পেট বিষালে কেনেধৰণে সেই সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰিব আচ্ছা জিতেন ইয়াতে মই জাষ্ট এটা সৰু কথা এটা কৈ দিওঁ যদি আপোনাৰ বিষটো যদি খুব বেছি হয় বিষৰ দৰৱ এটা খাব কিন্তু মোষ্ট ইম্পৰ্টেণ্টলি আপোনালোকে পেলভিক ফ্লোৰ এক্সাৰচাইজ বুলি বস্তু এটা আছে অৰ্থাৎ আমাৰ এই প্ৰাইভেট পাৰ্টৰখিনি বস্তুখিনি আমি পায়খানা কৰাৰ সময়ত যেতিয়া টান ঢিলা যদি আমি কৰোঁ কৰোঁতে সেই গোটেই এণ্টায়াৰ পেলভিক ফ্লোৰৰ মাছলখিনি খুব ভাল এক্সাৰচাইজ হয় আৰু যিটো আমি ইংৰাজীত কেগেলছ এক্সাৰচাইজ বুলি কওঁ এই কেগেলছ এক্সাৰচাইজ যদি আমি ৰেগুলাৰলি কৰি থাকোঁ নিয়মীয়াভাৱে কৰি থাকোঁ স্পেচিকেলি যিসকল মহিলাৰ মেন্সৰ সময়ত পেটৰ খুব বেছিকৈ বিষায় ডিছমেনুৰিয়া বুলি যাক কয় আপোনাৰ কিন্তু বিষটো লাহে লাহে কমি আহিব খুব ধুনীয়া কথা ছাৰ অৱশেষত আপুনি এটা খুব ভাল কথাও কৈ থৈ গ'ল যি কি নহওক ছাৰ আমাৰ সৈতে আপুনি এঘণ্টা সময় অতিবাহিত কৰিলে আমাক যথেষ্ট পৰামৰ্শ দিলে আৰু মই আশাবাদী যে যিসকল বানপীড়িত ৰাইজ আছে সেই ৰাইজে যদি অনুষ্ঠানটো চাই নিশ্চিতভাৱে উপকৃত হ'ব মই এই মুহূৰ্তত সেয়া এক্সপেক্ট কৰিব নোৱাৰোঁ যে তেওঁলোকে বৰ্তমান সময়ত অনুষ্ঠানটো চাই আছে কিয়নো বহু সময়ত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে সেই অনুষ্ঠানত নিশ্চিতভাৱে তেওঁলোকে এই অনুষ্ঠানটো চাব পৰা নাই কিন্তু মই আশা কৰিম যিসকলে আমাৰ অনুষ্ঠানটো চাই আছে তেওঁলোকে অন্ততঃ বানপীড়িত ৰাইজক কিবা প্ৰকাৰে হ'লেও যদি অকণমান সহায় কৰিব পাৰে বা কিবা প্ৰকাৰেও যদি এই পৰামৰ্শখিনি ছাৰে আজি কৈ আমাক দিয়া পৰামৰ্শখিনি অৱগত কৰিব পাৰে নিশ্চিতভাৱে এজনৰ পৰা দুজনৰ পৰা চাৰিজনক কোৱাৰ পিছতেই কিজানি আমি এটা এৱাৰনেছ ক্ৰিয়েট কৰিব পাৰোঁ গতিকে সকলোকে মই অনুৰোধ জনাইছোঁ ছাৰক পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে পৰৱৰ্তী সময়ত আপোনাক আকৌ লগ পাম আমাৰ অনুষ্ঠানত থেংক ইউ ছ' মাছ ডক্টৰ জয়ন্ত প্ৰসাদ শৰ্মা ছাৰ আমাক যথেষ্ট পৰামৰ্শ দিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিগৰাকী দৰ্শককে আমাৰ অনুষ্ঠানটো চাই থকাৰ বাবে পুনৰবাৰ আপোনালোকক অহা সপ্তাহত লগ পাম তেতিয়ালৈকে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰছ অন কল ধন্যবাদ